নমস্কাৰ 2017 বৰ্ষতে সন্মানীয় উচ্চতম ন্যায়ালয়ে স্কুল বাছ সেফটি ৰেগুলেশ্যন কিছু জাৰি কৰিছিলে দুটি ৰিট পিটিশনৰ শুনানি গ্ৰহণ কৰি আৰু সেই ৰেগুলেশ্যন অসমৰ ব্যক্তিগত খণ্ড বিদ্যালয়সমূহে মানি চলি থকা দেখা যোৱা নাই বুলি উল্লেখ কৰি শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা প্ৰকাশ পাইছে। আজি ভিডিঅ'টিত এই সম্পূৰ্ণ কথা মই আপোনালোকক জনাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনা দেখিব পাই আছে। নিৰ্দেশনাটি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম শ্ৰীমতী অনুজা ভূঞা মেমৰ ফালৰ পৰা ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনলৈ আহিছে আৰু পত্ৰটিত দুইটা ৰিট পিটিশ্যনৰ কথা উল্লেখ কৰিছে আৰু বাকী কথাখিনি উল্লেখ কৰিছে। তাৰ লগতে আৰু এটি সেই পত্ৰটিৰ ওপৰত বেছ কৰি পেলাই আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন সুৰঞ্জনা সেনাপতি মেমৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ডাইৰেক্টৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ পত্ৰ আহিছে আৰু ইনস্পেক্টৰ অফ স্কুলছলৈ পত্ৰটি দিছে। একেখিনি কথাকে উল্লেখ কৰিছে যে ফ'ল' আপ অন এনফৰ্চমেণ্ট অফ স্কুল বাছ ছেফটি ৰেগুলেশ্যন ইন দ্য সুপ্ৰিম কোৰ্টছ অৰ্ডাৰ ইন ৰিট পিটিশ্যন ক্ৰিমিনেল নম্বৰ 136 অফ 2017 এণ্ড ৰিট পিটিশ্যন চিভিল নম্বৰ 874 অফ 2017। পত্ৰকেইটাৰ মূল কথাখিনি মই আপোনালোকক জনাব চেষ্টা কৰিম। শিক্ষা বিভাগৰ এই দুইটি পত্ৰৰ আঁৰতে হ'ল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ এটি পত্ৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো অসমে ৰাজ্যৰ স্কুল বাছসমূহৰ নিয়মাৱলী পালন নকৰাত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ অসমৰ সভাপতি নিশান্ত থাৰ্ডে কয় যে শিশু সুৰক্ষাৰ ক্ষেত্ৰত স্কুল বাছ নিয়ন্ত্ৰণ কৰা নিয়ম মানি চলাটো কেৱল এক পৰামৰ্শ নহয় বৰঞ্চ এক সৰ্বোচ্চ প্ৰয়োজনীয়তা। থাৰ্ডে কয় ভাৰতীয় সন্মানীয় উচ্চতম ন্যায়ালয়ে ভাৰতৰ 2017 চনৰ ৰিট আবেদন ফৌজদাৰী নং 136 আৰু 2017 চনৰ ৰিট আবেদন চিভিল নং 874ৰ জৰিয়তে স্কুললৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীৰ মংগল সুৰক্ষিত কৰাৰ লক্ষ্যৰে নিৰ্দিষ্ট নিৰ্দেশনাৰ ৰূপৰেখা দাঙি ধৰিছে। কিন্তু শেহতীয়া পৰ্যবেক্ষণসমূহে আমাৰ অঞ্চলৰ কিছুমান শিক্ষানুষ্ঠানৰ মাজত গাফিলতিৰ এক উদ্বেগজনক ধাৰা উন্মোচন কৰিছে। আদালতে নিৰ্দেশ দিয়া গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থা ৰূপায়ণত একাংশ বিদ্যালয়ে লেহেমীয়া কৰা বুলি সংগঠনটোৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি NHRCCBয়ে কয়। এই ব্যৱস্থাসমূহে বাছৰ ভিতৰত GPS ব্যৱস্থা আৰু CCTV কেমেৰা স্থাপনৰ পৰা আৰম্ভ কৰি চালকসকলৰ বৈধ অনুজ্ঞাপত্ৰ থকাটো নিশ্চিত কৰা আৰু বাছত পৰ্যাপ্তভাৱে মজুত কৰা প্ৰাথমিক চিকিৎসা কিট অৰ্থাৎ ফাৰ্ষ্ট এইড কিট ৰখালৈকে বহুতো প্ৰয়োজনীয় দি সামৰি লয়। এই নিৰ্দেশনা আৰু মানদণ্ডসমূহ পালন নকৰাটোৱে কেৱল আইনী আদেশ উলংঘা কৰা নহয় আমাৰ যুৱ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈও যথেষ্ট বিপদৰ সৃষ্টি কৰে। এই নিয়মসমূহৰ শিথিল বলৱৎকৰণে ৰাজ্যিক পৰিবহণ বিভাগৰ ক্ষীপ্ৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ জৰুৰীতাক জোৰ দিছে। নিৰ্ধাৰিত নিৰ্দেশনাসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ আৰু উলংঘা কৰা যিকোনো সত্তাক জবাবদিহি কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা সম্ভাৱ্য বিপদসমূহ লাঘৱ কৰা হ'ব আৰু শিশুসকলৰ সুৰক্ষা আৰু কল্যাণক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সভাপতিয়ে জনায়। NHRCCBয়ে শিক্ষানুষ্ঠান পৰিবহণ কৰ্তৃপক্ষ আৰু নিয়ন্ত্ৰণ সংস্থাকে ধৰি সকলো অংশীদাৰক এই নিয়মসমূহ ৰক্ষা কৰাত আন্তৰিকতাৰে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে। সংস্থাটোৱে ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নীতি নিয়মসমূহ মানি চলি শিশু সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাক সামূহিকভাৱে পুনৰ দৃঢ় কৰাৰ বাবে এই জটিল বিষয়টোৰ সমাধানৰ বাবে সকলো পক্ষৰ তৎকালীন প্ৰচেষ্টাক আহ্বান জনাইছে। গতিকে এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো অসমৰ ফালৰ পৰা এই আহ্বানক সন্মান জনাই পেলাই অসম চৰকাৰৰ শিক্ষা বিভাগে জৰুৰীভাৱে এই পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিখন জিলালৈ, যাতে প্ৰতিখন জিলাতে যিমানবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে স্কুল বাছ ব্যৱহাৰ কৰি আছে সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যাতে
বাছৰ ভিতৰত GPS ছিষ্টেম ইনষ্টল কৰে, CCTV কেমেৰা ইনষ্টল কৰে আৰু ড্ৰাইভাৰসকলৰ যাতে অতি কমেও 5 বছৰৰ অভিজ্ঞতা থাকে ড্ৰাইভিঙৰ আৰু তেওঁলোকে যাতে ভেলিড তেওঁলোকৰ ড্ৰাইভিং লাইচেন্স থাকে আৰু বাছত যাতে ফাৰ্ষ্ট এইড কিট অৰ্থাৎ প্ৰাথমিক চিকিৎসা বাকচ মজুত থাকে আৰু তাৰ লগতে অন্যান্য যিবোৰ নিয়ম আছে বাছৰ খিৰিকীত ৰড থকাৰ পৰা আদি কৰি যিখিনি নিয়ম আছে জুই নুমুৱা যন্ত্ৰ বাছত থকালৈকে সেই নিয়মখিনি যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে মানি চলে তাৰ কাৰণে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে এই পত্ৰ দুটিৰ কথা বা এই যি আমাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সভাপতি মহোদয়ে যিখিনি কথা কৈছে সেই কথাখিনি আমি যাতে মানি চলিব পাৰোঁ ব্যক্তিগত খণ্ড বিদ্যালয়সমূহে যাতে মানি চলে সেইটো নিশ্চিত কৰিব লাগিব কাৰণ ইয়াৰ অৱমাননা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশক অৱমাননা কৰা হয় আৰু কণ্টেম্প অফ কোৰ্টত লগতে অন্যান্য যি শাস্তিমূলক ব্যৱস্থা আছে তাৰ আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি যাতে আমি এই নীতি নিয়মখিনি মানি চলিব পাৰোঁ তাৰ ব্যৱস্থা ল'বলৈ সকলো পক্ষকে আন্তৰিকতাৰে তাৰ ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে ধন্যবাদ